ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মেট্ৰিক পৰীক্ষাটো শেষ হৈ গ'ল হয়নে নহয়? এতিয়াতো খুবেই ফূৰ্তি, তোমালোকে চাগে খুব এনজয় কৰিছা। কিন্তু এতিয়া কথা হ'ল, তাৰ লগতে তোমালোকৰ চাগে এনেকুৱা কিছুমান চিন্তাও মনলৈ আহিছে যে মই কেনেকুৱা নম্বৰ পাম, কিবা লিখিলোঁ মই ষ্টেপ মাৰ্কিং পাম নে নাপাম, এনেকুৱা চিন্তাও চাগে নোহোৱাকৈ থকা নাই। চিন্তা কৰিবলগীয়া নাই, তোমালোকে ষ্টেপ মাৰ্কিং পাবাই। আৰু তাৰ ওপৰতে আমি আজি আলোচনা কৰিম বিজ্ঞানত কেনেধৰণে তোমালোকক ষ্টেপ মাৰ্কিং দিয়া হ'ব। বিজ্ঞানৰ প্ৰশ্ন খুবেই উজু আহিছে, ভালেই মাৰ্কছ পাবা তোমালোকে। এতিয়া আহাচোন চাওঁ। এতিয়া 46 যোনটো কুৱেশ্যন আছিলে, সেই কুৱেশ্যনটোত তোমালোকক বেলেঞ্চিং কৰিব দিছে। বেলেঞ্চিঙত বোলে এনেকুৱা হ'ল তোমালোকৰ, বোলে মই ভালদৰে বেলেঞ্চিং কৰিব নোৱাৰিলোঁ, বোলে এনেকুৱা হ'ল এই টুটো ইয়াত দিলোঁ, ইয়াত বোলে থাকি গ'ল, তেতিয়াও চিন্তা নকৰিবা, হাফ পাবাই। যদি বোলে ভালকৈ বেলেঞ্চিং কৰিছা কথাই নাই, ফুল মাৰ্কছে পাবা। ঠিক একেধৰণে 47 কুৱেশ্যনটোতো তিনিটা কি কৈছিলে, কপাৰ, ছডিয়াম আৰু পাৰাৰ যৌগৰ পৰা বিজাৰণ বিক্ৰিয়াৰ দ্বাৰা আহৰণ কৰাৰ কাৰণ লিখিব দিছিলে। যদি ভালকৈ কাৰণকেইটা লিখিছা ফুল মাৰ্কছ 3 পাবাই, যদি বোলে দুটাহে পাৰিছা তেতিয়া ষ্টেপ মাৰ্কিং পাই যাবা। ঠিক একেধৰণে 48ত কাৰ্বনৰ কেৰেক্টাৰিষ্টিক্স লিখিব দিছে, যিকোনো দুটা কাৰণ লিখিছা, ইয়াত থকাতে লিখিব লাগিব বুলি কথা নাই, মাৰ্কছ পাই যাবা। যদি বোলে এটাহে লিখিছা 1 মাৰ্ক হ'লেও পাই যাবা। ঠিক একেধৰণে এইটো কুৱেশ্যন কেনেকৈ মাৰ্কছবোৰ ডিভাইড কৰা হৈছে চোৱা, হাফ হাফ 1 1, হয়নে? ষ্টেপ মাৰ্কিং পাবাই। এইটো কুৱেশ্যনটো চোৱা, কুৱেশ্যনটোতো চোৱা তোমালোকে, ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰটো যদি এইটো কুৱেশ্যনটোতো চোৱা, যদি তোমালোকে মেণ্ডেলিভছ পিৰিয়ডিক টেবুলৰ বেচিছটো কি হয় লিখিছা 1 মাৰ্ক পাই যাবা। ফৰ মেনশ্যনিং এনি টু এচিভমেণ্ট, যিকোনো দুটা এচিভমেণ্ট লিখি দিছা 2 পাই যাবা। 50 কুৱেশ্যনটো চোৱা, একো বোলে নোৱাৰিলা, এক্সপ্লেনেশ্যন নোৱাৰিলা, অকল ইলেক্ট্ৰন ডট ডায়েগ্ৰামটোৱে পাৰিছা, সেইটো যদি আঁকি থৈ আহিছা ষ্টেপ মাৰ্কিং পাই যাবা। ঠিক একেধৰণে চোৱা কেনেকৈ ষ্টেপ মাৰ্কিং দিয়া হৈছে, হাফ হাফ 1, হাফ হাফ 1 1, হয়নে? গোটেই মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰা হৈছে। দেখিছানে কি ধৰণে ষ্টেপ মাৰ্কিং দিয়া হৈছে? অলপো যদি ওচৰা ওচৰিকৈও লিখিব পাৰিছা তেতিয়াও পাই যাবা। এইটো কুৱেশ্যনটো চোৱা, ইয়াত তোমালোকক টোটেল ৰেজিষ্টেন্স উলিয়াব দিছে। চিংগলকৈ কাৰেণ্ট উলিয়ালা, টোটেল ৰেজিষ্টেন্স উলিয়ালা, টোটেল কাৰেণ্ট উলিয়ালা, মাৰ্কছ পাই যাবা। এই যদি কথাবোৰ বাই চান্স নিলিখাও তেতিয়াও মাৰ্কছ পাবা, কাৰণ মেইন ফ'কাছ আমাৰ কি এই সংখ্যাকেইটা, হয়নে? সেইকেইটা যদি শুদ্ধ হৈছে, ফৰ্মুলা শুদ্ধ হৈছে, মাৰ্কছ পাবা। ঠিক একেধৰণে এইটো কুৱেশ্যন হ'ল। ইয়াতো চোৱা, এইটো কুৱেশ্যনটো বোলে তোমালোকে অকল গিভেনকেইটা পাৰিলা লিখিব, ফৰ্মুলা পাৰিলা, কেলকুলেশ্যন নোৱাৰিলা, কথা নাই, ষ্টেপ মাৰ্কিং পাই যাবা। ডায়েগ্ৰামটো আঁকিছা, ষ্টেপ মাৰ্কিং পাই যাবা, হয়নে? ঠিক একেধৰণে কুৱেশ্যনটোতো হ'ল। ইয়াতো চোৱা 57 কুৱেশ্যনটোত চোৱা, ছ'চিয়েল প্ৰব্লেম, এনভাইৰনমেণ্টেল প্ৰব্লেম, ইকনমিক প্ৰব্লেম, যিকোনো 3টা লিখিছা বা যিকোনো 2টাই লিখিছা তেতিয়াও ফুল মাৰ্কছ দি দিয়া হ'ব। ইয়াৰো একেধৰণে কাৰণত হাফ 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 হাফকৈ আছে, লিখিছা ষ্টেপ মাৰ্কিং পাই যাবা। যদি এটা পইণ্ট লিখিবও পৰা নাই চিন্তা কৰিবলগীয়া নাই। ঠিক একেধৰণে বাইনেৰী ফিছন আৰু মাল্টিপল ফিছনৰ ডিফাৰেঞ্চ আহিছিলে, ইয়াতো ঠিক একেধৰণে ষ্টেপ মাৰ্কিং পাই যাবা, ডিফাৰেঞ্চকেইটা লিখিব লাগে। এই 60 কুৱেশ্যনটোত চোৱা, প্লান্ট হৰমন লিখিবলৈ আহিছিলে, যদি বোলে 3টা নোৱাৰিলা 2টা পাৰিলা তেতিয়াও ফুল মাৰ্কছ পাই যাবা। ইয়াতো ঠিক একেধৰণে চোৱা, ডায়েগ্ৰামৰ কাৰণে চোৱা, ডায়েগ্ৰাম আঁকিলা, ধুনীয়াকৈ লেবেলিং কৰিলা, চবৰ কাৰণে ষ্টেপ মাৰ্কিং আছে, কিবা এটা থাকি গ'ল বুলি ইমান চিন্তা কৰিবলগীয়া নাই। ডিফাৰেঞ্চটো একেধৰণে, 2টা যদি লিখিছা 2য়ে পাই যাবা, যদি বোলে এটাহে লিখিব পাৰিছা তেতিয়া ষ্টেপ মাৰ্কিং পাই যাবা, হাফ হ'লেও পাবা। হৈ গ'ল। ঠিক এনেধৰণে ইয়াতো চোৱা, হ'লনে? তোমালোকৰ বাক্যৰ গঠনি বেলেগ হ'ব পাৰে, এক্সপ্লেনেশ্যনটো বেলেগ ধৰণে তোমালোকে কৰিব পাৰা। যদি শুদ্ধকৈ কৰিছা তাত মাৰ্কছ পাবাই, আৰু যদি অলপ হ'লেও টাচ কৰি গৈছা আনচাৰটো তেতিয়াও ষ্টেপ মাৰ্ক পাই যাবা। মাৰ্কছক লৈ ইমান চিন্তা নকৰিবা, আৰু আচলতে আমি মাৰ্কছক লৈ চিন্তা কৰিবলগীয়া কথাও নাই, হয়নে নহয়? এতিয়া তোমালোকৰ চিন্তা কৰিবলগীয়া কথা আহিছে, কাৰণ তোমালোকে এতিয়া আচল জগতখনত ভৰি দিবলৈ গৈ আছা, আৰু এই আচল জগতখনত ভৰি দিয়াৰ আগতে তোমালোকে ভালদৰে বিবেচনা কৰিব লাগিব যে মই আচলতে কি কৰিবলৈ গৈ আছো, কাৰণ তোমালোকে ইয়াৰ পাছত যোনটো ডিচিশ্যন ল'বা সেই ডিচিশ্যনটো তোমালোকে লাইফ টাইম কেৰি কৰিব লাগিব, আৰু এই ডিচিশ্যনটো বা এই সিদ্ধান্তটো তোমালোকৰ মাৰ্কছ ভিত্তিক বা কাৰোবাৰ প্ৰেছাৰত লোৱা ডিচিশ্যন নহয়। এইটো তোমালোকে নিজৰ ইণ্টাৰেষ্ট, নিজৰ ভাল লগা বা নিজৰ কেপাচিটিৰ ওপৰত ভাবি চিন্তিহে ল'ব লাগিব।
এতিয়া তোমালোকে খেলা ধূলা ফূৰ্তি কৰাৰ মাজতেও এইটো চিন্তা কৰি থাকিব লাগিব যে মই আচলতে কি ভাল পাওঁ, মোৰ ইণ্টাৰেষ্ট কিহত, মই কি কৰিব বিচাৰোঁ, আৰু মোৰ ভৱিষ্যতে মোৰ কি কৰাৰ পৰিকল্পনা আছে। সেই গোটেই কথাখিনি চিন্তা কৰি ডিচিশ্যনটো ল'ব লাগিব। বোলে মই ছায়েন্স মেথছত মাৰ্কছ ভাল পাই গ'লে মই ছায়েন্সত লৈ লওঁ, এনেকুৱা হ'ব নালাগে। ইণ্টাৰেষ্টটো থাকিবই লাগিব ছাবজেক্টটোৰ ওপৰত, নহ'লে কি হৈ যাব, এটা সময়ত এই বস্তুবোৰ বিৰক্তি হৈ যাব, আমনিদায়ক হৈ যাব, তোমালোকে কেৰি কৰিব নোৱাৰা হৈ যাবা। যিয়ে ষ্ট্ৰীমত পঢ়া বেষ্ট কৰিব লাগে, এনেও তোমালোকে এদিন নহয় এদিন সফল হ'বা। তোমালোকে তোমালোকৰ ফূৰ্তি ফাৰ্তাৰ লগতে বিবেচনা কৰি থাকা কি তোমালোকে পঢ়িলে ভাল হ'ব, পাৰিলে ডাঙৰৰ লগতো আলোচনা কৰা। আৰু আমি এটা ভিডিঅ' লৈ আহিম যে কেনেধৰণে ষ্ট্ৰীম চিলেকশ্যন কৰিলে ভাল হ'ব, কি কথা মনত ৰাখিব লাগিব, তাৰ ওপৰত আমি এটা ভিডিঅ' বনাম। তাৰ আগতে তোমালোকেও নিজে চিন্তা কৰি থাকা যে কি কৰিলে তোমালোকৰ ভাল হ'ব। আৰু লগতে এডভান্স মেথছৰ ষ্টেপ মাৰ্কিঙৰ কথা বহুতে কৈ আছা। এডভান্স মেথছৰো তোমালোকৰ কপি চেকিং আৰম্ভ হ'ব আৰু 2 এদিনতে। তো তেতিয়া আমি চেষ্টা কৰিম যে ষ্টেপ মাৰ্কিং এডভান্স মেথছত কেনেকৈ দিয়া হয় তাৰ ওপৰতো এটা ভিডিঅ' বনাবলৈ, যাতে তোমালোকৰ মনৰ চিন্তাবোৰ দূৰ হওক। আৰু বাকী তোমালোকে ফূৰ্তি ফাৰ্তা কৰি থাকা, সকলো চিন্তা মনত ৰাখি ভাল হওক তোমালোকৰ, শুভকামনা থাকিল। ধন্যবাদ।